নমস্কাৰ গাইজ, টিকেট একাউণ্ট এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ ভিডিঅ'। তো আজিৰ ভিডিঅ'টো হ'ব গৈ আছে আমাৰ আজি ধানৰ নতুনকৈ গছা লোৱা বুলি কওঁ আমি আৰু তো তাৰ কাৰণে ধুনীয়াকৈ শৰাই খলিতে দিম আৰু পথাৰত গৈ। তো আপোনালোকে ভিডিঅ'টো চালে গম পাব। আৰু এইফালে এটা আছে মই মালা চলা ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ আৰু এইটো ধুনীয়া মই বাঁহৰ যিখিনি এটা ধুনীয়াকৈ ওলমাই দিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ শৰাই দিয়াৰ কাৰণে ফল মূল কাটি থকা হৈছে, দেখা পাইছে। এইয়া আম, অনাৰস আৰু এইফালে কঁঠাল আৰু এইফালে আছে কল ধুনীয়াকৈ কাটি ধুনীয়াকৈ ৰেডি কৰা হৈছে আৰু দেখা পাইছে। ভিডিঅ'টো চাই থাকিবচোন সম্পূৰ্ণলৈকে শেষলৈকে। কি ক'বা তুমি এতিয়া? এইয়া পূৰা কাটি আছে একদম আৰু দেখা পাইছে। অনাৰস আৰু এইফালে আছে আম, তিয়ঁহ, এইয়া তিয়ঁহ দেখা পাইছে। তো আমি গোটেইখিনি ৰেডি কৰি লৈ পথাৰত যাম ধুনীয়াকৈ। আৰু পথাৰত কেনেকৈ দি গোটেইখিনি চাই থাকিব। মই এতিয়া গৈ আছোঁ পাহাৰলৈ আৰু পাহাৰত যাই এডাল বাঁহৰ যিখিনি লৈ আহিম আৰু যিখিনি অলপ ধুনীয়াকৈ মালাডাল দিম আৰু দেখা পাব ভিডিঅ'টোত চাই থাকিব। আৰু গৈ আছোঁ এতিয়া ধুনীয়াকৈ কেঁচা যিখিনি লাগে আৰু নতুন নতুন যাত্ৰা কৰাৰ কথা যে, তো এইটো কাৰণে কেঁচা যিখিনি লাগে বাঁহৰ দেখা পাব ধুনীয়াকৈ। বেছি দূৰ নাই, যাই পামেই আৰু। আৰু গৰমটো আজি বহুত দিছে বাপৰে। অ'কে, মই এইডাল যিখিনিডাল দেখা পাইছে এইডাল বাঁহৰ যিখিনি এলাগে কাটি লওঁ। ঠিক আছে, এতিয়া যিখিনিডাল ধুনীয়াকৈ কাটি ল'লোঁ সেইডাল দেখা পাইছে। এতিয়া ধুনীয়াকৈ গৈ আছোঁ আৰু এতিয়া ধুনীয়াকৈ যিখিনিডালৰ মালা পিন্ধাই দিম। মালা পিন্ধাই ধুনীয়াকৈ পথাৰৰ মাজত খুচি দিম। তাৰপিছত শৰাই খলিতা জ্বলাই ভগৱানক স্মৰণ কৰি আমাৰ গছা লোৱা কাৰ্যটো আৰম্ভ কৰি দিম আৰু। আমাৰ সকলোখিনি ফল মূল কাটি ৰেডি হৈ গ'ল। এতিয়া মাহ প্ৰসাদ লৈ আৰু ফল মূলখিনি লৈ ধুনীয়াকৈ আমি এতিয়া শৰাই দিবলৈ যাম পথাৰলৈ বুলি। চাই থাকিব আপোনালোকে দেই, চাই থাকিব কিন্তু মিছ নকৰিব। আৰু আপোনালোকৰ ফালে এনেকুৱা কৰে নে নকৰে এইটো নিয়ম আৰু জনাব আৰু কমেণ্টৰ যোগেৰে। আৰু এইফালে আমাৰ দেখা পাইছে শৰাই খলিতা, ফুল, তামোল, পাণ আৰু গোটেইখিনি ৰেডি কৰি লোৱা হৈছে আৰু বুটখিনি ক'ত থৈছা? তোলাখনত তলত। এইফালে বুটখিনি ধুনীয়াকৈ ৰেডি কৰা হৈছে। এতিয়া বলক আমি এতিয়া পথাৰলৈকে যাওঁ। ব'লা। এটা একেবাৰে সজাই লো শৰাইখন। দিয়া। আৰু এইফালে মালাডাল ৰেডি কৰি থৈ দিছোঁ। মালাডাল পিন্ধাব লাগিব ধুনীয়াকৈ। বাঁহৰ যিখিনিতে ধুনীয়াকৈ ফুলৰ মালাডাল ধুনীয়াকৈ লগাই দিম। আৰু এইফালে আমাৰ শৰাই খলিতা লৈ এইফালে ৰেডি। মেচটো লৈছা? এইফালে দেখা পাইছে ধুনীয়াকৈ। এইফালে পথাৰখন আমাৰ দেখা পাইছে। পথাৰত ধুনীয়াকৈ এতিয়া আমি ভগৱানক চিন্তা কৰি, আই লক্ষ্মী দেৱীক চিন্তা কৰি আমি কাম ফেৰা আৰম্ভ কৰিম আৰু শৰাইখন আগবঢ়াম আৰু দেখা পাইছে। কোনটো কামটো আৰম্ভ কৰিম বোলা। নুমিয়া আৰু এইফালে আমাৰ তুলসী পুলি ৰোৱাই আছে আৰু কচু ৰোৱা আছে ধুনীয়াকৈ। আৰু এইখিনি জেগাতে আমি ধুনীয়াকৈ শৰাইখন পাতিম আৰু। এয়া দেখিছেনে মালাডাল পিন্ধাই দিছে, জেং কয় আৰু তাতে আমি এনেকুৱা কৰোঁ আৰু এনেকৈ বান্ধি দিছে আৰু বান্ধি দি কিনে আলাই দিব লাগিব আৰু তাৰপিছতে মই চাকি থাকি দিম আৰু এয়া ধুনীয়াকৈ আলাই দিছে দেখিছেনে জেংডালত। দি কিনে বান্ধি দিছে
মালাডাল বান্ধি দিছে হৈ গ'ল উঠাই দিওঁ তাৰ ওপৰত উঠাই দিব হৈ গ'ল জয় বজৰংগ বলী আৰু ইয়াত আবাজে ধুনীয়াকৈ কঠীয়া খুলিলোঁ কঠীয়াখিনি খুলি এতিয়া যাত্ৰাটো কৰিবৰ কাৰণে দি দিম আৰু এইখিনি লোৱা কঠীয়াখিনি কেনেকৈ ছিঙিলে চাকিটো জ্বলাই দিয়া চাকিটো আৰু ইয়াত ধুনীয়াকৈ শৰাই চৰাই পাতি এতিয়া আমি বন্তি গছি জ্বলাই দিম আৰু লগতে ধূপ অলপ জ্বলাই দিম ধূপ ধূনা জ্বলাই ভগৱানক চিন্তা কৰি পাঁচ গছা আমাৰ ধান ৰোৱা যায় প্ৰত্যেক বছৰে এইটো নিয়মটোৰ কাৰণে আৰু মানে গছা লোৱাৰ কাৰণে ধুনীয়াকৈ পাঁচ গছি ধান আমি ৰুই দিম চাং দিয়া মোক দিয়া এই এটি পাই গ'লে এই এতিয়া পানীত পৰিলা হয় তেলে টেপিয়া কৰি পেলাইছোঁ দি খাই নাপায় চলি আছে যাতে পথাৰখনে পচি পৰে আৰু ধানেৰে লক্ষ্মী আই আগবঢ়ালে আৰু দিয়া ধানখিনি ৰুই দিয়া তো লক্ষ্মী আই চিন্তিক শৰাই নৈবদ্য ফুল দি আগবঢ়াই আমি এতিয়া ধুনীয়াকৈ ধান পাঁচ গুছি তাই ৰুব আৰু মই পাঁচ গুছি ৰুই দিম আৰু তো এয়াই আৰু আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টো লাইক কৰি দিব ভিডিঅ'টো যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানে বাই বাই জয় হিন্দ জয় ভাৰত হৈ গ'ল এতিয়া তুমি